খালি চেয়ার দেখে ভূপেন বরার মাথা খারাপ হয়েছে বললেন বিধায়ক কৌশিক রায়। কংগ্রেছে যোৱাকালি ভূপেন বৰা ডাঙৰীয়া বৰাক উপত্যকাত যিমানখিনি মিটিং কৰিছে সেই মিটিঙত কোনো মানুহে হোৱা নাই। আমি দেখিছোঁ ৰঙা ৰঙা চেয়াৰবিলাক খালী আছিলে আৰু সেইবিলাক দেখি ভূপেন বৰাৰ মুডটো বেয়া হয়েছে। মন্ত্রী পরিমল শুক্লবৈদ্য গ্রামে ভুয়ো মদের দোকান খুলে অসমের যুব প্রজন্মকে ধ্বংস করছেন। গতকাল শিলচরে এই মন্তব্য করেন অসমের প্রদেশ কংগ্রেস সভাপতি ভূপেন বরা। আজ হাইলাকান্দিতে এ ব্যাপারে প্রতিক্রিয়া ব্যক্ত করেছেন লক্ষ্মীপুর সমষ্টির বিধায়ক কৌশিক রায়। হাইলাকান্দি জেলার আমালা গ্রামে এক দলীয় কার্যসূচিতে যোগদান করে সংবাদ মাধ্যমের কাছে প্রতিক্রিয়া ব্যক্ত করে কৌশিক রায় বলেন, শিলচরের ভূপেন বরার সভায় কোনো মানুষ ছিল না। প্রচারে এসে খালি চেয়ার দেখে ভূপেন বরার মাথা খারাপ হয়েছে, সেই কারণে তিনি এমন মন্তব্য করেছেন বলে দাবি করেন বিধায়ক কৌশিক রায়। উল্লেখ্য, আজ হাইলাকান্দিতে প্রায় ৮ শতাধিক কংগ্রেস কর্মী কংগ্রেস ছেড়ে বিজেপিতে যোগদান করেন। এই যোগদান কার্যসূচিতে মুখ্য অতিথি হিসেবে উপস্থিত ছিলেন বিধায়ক কৌশিক রায়। হাইলাকান্দি প্রতিনিধির রিপোর্ট, নিউজ অবিকল। কংগ্রেছে যোৱাকালি ভূপেন বৰা ডাঙৰীয়া বৰাক উপত্যকাত যিমানখিনি মিটিং কৰিছে সেই মিটিঙত কোনো মানুহে হোৱা নাই। আমি দেখিছোঁ ৰঙা ৰঙা চেয়াৰবিলাক খালী আছিলে আৰু সেইবিলাক দেখি ভূপেন বৰাৰ মুডটো বেয়া হৈছে। তেওঁ আজি উপলব্ধি কৰিব পাৰিছে যে শিলচৰ কৰিমগঞ্জৰ লগত অসমত এটাও সিট আজিৰ দিনত কংগ্ৰেছৰ লগত নাই। সেইকাৰণে ভূপেন বৰা পগলাৰ নিচিনা কথা বাৰ্তা কৰি আছে। আজি প্ৰায় 800 জন সংখ্যালঘু সম্প্ৰদায়ৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। বহুত কংগ্ৰেছত আছিলে, বহুত বেলেগ বেলেগ পাৰ্টিত আছে, ইউডিএফত আছিলে, তেওঁলোকে বিজেপিত জইন কৰিছে আৰু জইন কৰি অহা দিনত ইয়াত কৃপানাথ মালাক নিৰ্বাচিত কৰিবৰ কাৰণে যাতে মোদী ডাঙৰীয়াক আমি আকৌ দেশত তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাওঁ। আপোনালোকে নিজে চিন্তা কৰক, 2014 চনৰ আগত ভাৰতবৰ্ষত মহিলাৰ অৱস্থাটো কি আছিলে। এজ এ সাংবাদিক আপোনালোকে নিজে এভৰি অল্টাৰনেট ডে এগৰাকী মহিলা ধৰ্ষণ হৈ মানে কোনোবা না কোনোবা এটা ঠাইত মহিলা ধৰ্ষণ হোৱা, কিশোৰী ধৰ্ষণ হোৱা, মহিলাসকলক শ্লীলতা হানি কৰা, অফিচে কাছাৰীয়ে বিজনেছ প্লেচ য'তে হওক মহিলাৰ লগত অত্যাচাৰ কৰা, দুৰ্ব্যৱহাৰ কৰাৰ বিভিন্ন ধৰণৰ নিউজ আপোনালোকে চলাই আছিলে। আজিৰ দিনটোত যদি আপুনি মোক সোধে, মই নিজে এগৰাকী মহিলা আৰু আপোনালোকে স্থানীয় সাংবাদিক ভাই বন্ধু হিচাপে আপোনালোকে এই বাইদেউগৰাকীক ৰাতি 12টা, 1টা, 2টালৈকে হাইলাকান্দিত ঘূৰি ফুৰা চায় আৰু মোৰ নিচিনা বহুত ছোৱালী আছে যিসকলে নিৰাপদে আজি নিজৰ এৰিয়াত ঘূৰি আছে, ফুৰি আছে, কোনো ধৰণৰ কোনো ভয় নাই। কিয় এই অৱস্থাটো হৈছে? আজিৰ পৰা 2014 চনৰ আগত আপোনালোকে দেখিছে কংগ্ৰেছৰ আমলত নিৰ্ভয়া কাণ্ড হৈছে। অসমত উৰ্মিলা ওৰাং নামৰ এগৰাকী মহিলা আমাৰ বাগানৰ ছোৱালী আছিলে, সম্পূৰ্ণ উলংগ অৱস্থাত দিছপুৰত খেদাই খেদাই তেওঁলোকে পিটিছিলে, খেদাই খেদাই মাৰিছিলে। এই দিনকেইটা কংগ্ৰেছে পাহৰি গ'লেও আমি যিসকল সাধাৰণ শ্ৰেণীৰ মানুহ আমি নাপাহৰোঁ। ভূপেন বৰাৰ এইটো এটা কথা আছে নহয়, পাগলে কি না কয় আৰু ছাগলে কি না খায়। এই ভূপেন বৰা দেৱৰ চাগে তেনেকুৱা কিবা হৈছে। আমি কোনো দলৰ বিষয়ে একো ক'বও নিবিচাৰোঁ। আমাৰো সময় নাই বেলেগৰ এইবোৰ মানে বৰাক নদীত মানে উটুৱাই দিয়া দলবিলাকৰ বিষয়ে কৈ আমি এনেই সময়ো নষ্ট নকৰোঁ। আমাৰ চিধা কথা, দেশৰ উন্নয়ন হ'ব লাগে, অসমৰ উন্নয়ন হ'ব লাগে, বৰাক ভেলীৰ উন্নয়ন হ'ব লাগে, হাইলাকান্দিৰ উন্নয়ন হ'ব লাগে আৰু